নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই মিষ্টাৰ বড়ো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে VKNRL স্কুল অফ নাৰ্ছিঙৰ ফালৰ পৰা যিটো GNMৰ অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে সেই বিষয়ত বহুত কেণ্ডিডেটৰ কনফিউশ্যন হৈ আছে যে মই এপ্লাই কৰিব পাৰিম নে নাই, মই কেনেধৰণে এপ্লাই কৰিম। মই GNMত এপ্লাই কৰিছিলোঁ, GNMৰ এক্সাম দিছিলোঁ, তাৰপিছত মই আকৌ এক্সাম দিব লাগিব নে নাই, মই GNMত পাছ কৰিছোঁ বা GNMৰ ৰিজাল্ট মই পাই গৈছোঁ, মই আকৌ নতুনকৈ এপ্লাই কৰিব লাগিব নেকি বা নতুন কেণ্ডিডেটে এপ্লাই কৰিব পাৰিবনে নাই, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন আহি আছে। গতিকে এই কনফিউশ্যনটো দূৰ কৰিবৰ কাৰণে মই এটা ভিডিঅ' বনাইছোঁ। এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু আশা কৰিছোঁ আপোনালোকৰ কনফিউশ্যনসমূহ দূৰ হৈ যাব। আপোনালোকৰ কনফিউশ্যনসমূহ দূৰ কৰিবৰ কাৰণে আপোনালোকে এই ন'টিচখন চাব। এইখন VKNRL স্কুল অফ নাৰ্ছিং ফালৰ পৰা দিয়া ন'টিচ হয়। এইখন 22 তাৰিখ 5 মাহ 2024 তাৰিখতে আহিছিলে আৰু ইয়াত উল্লেখ কৰিছে যে কেণ্ডিডেট উইলিং ফৰ এডমিশ্যন ইন টু GNM কোৰ্ছ ফৰ দ্য ছেশ্যন 2024-25 এট VKNRL স্কুল অফ নাৰ্ছিং নুমলীগড় গোলাঘাট need apply online on or before 10/6/2024 and appear GNM entrance examination date 14/7/2024 Sunday। ইয়াত উল্লেখ কৰিছে যে VKNRL স্কুলৰ ফালৰ পৰা GNMৰ কাৰণে অনলাইন এপ্লাই কৰিবৰ কাৰণে আবেদন বিচাৰিছে আৰু ইয়াত উল্লেখ কৰা মতে আপোনালোকে 10 তাৰিখ 6 মাহ 2024 আগতে GNMত এপ্লাই কৰিব দিছিলে আৰু এপ্লাই কৰাৰ পিছত আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব 14/7/2024 ছানডেৰ দিনা। আৰু এই এণ্ট্ৰেন্স এক্সাম ক'ত অনুষ্ঠিত হ'ব এই বিষয়ে ইয়াত উল্লেখ কৰিছে কণ্ডাক্ট বাই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স গুৱাহাটী আণ্ডাৰ ডাইৰেক্টৰেট অফ হেল্থ ছায়েন্সেছ। এইটো এপ্লাই কৰাৰ পিছত 14 তাৰিখ 7 মাহ 2024 ছানডেৰ দিনাখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে যিটো GNM এক্সাম পাতিছিলে সেই পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে আপোনালোকক ন'টিচখন দিছিলে। For more details of online form, fill up the GNM candidate asked to through educational notice GNME এইটো যিখন ন'টিচ SSUHSৰ ফালৰ পৰা যিখন ন'টিচ দিছিলে সেইখনত আপোনালোকক চাব দিছিলে যে এইখনত সম্পূৰ্ণ ডিটেইলছখিনি দিয়া আছে, চাব দিছিলে। আৰু ইয়াত উল্লেখ কৰিছে যে no separate entrance examination will be conducted by VKNRL School of Nursing and admission will be based on the mark obtained at GNME। এইখিনি আপোনালোকে চাই ল'ব। ইয়াত উল্লেখ কৰা মতে no separate examination মানে কোনো ধৰণৰ আৰু এক্সট্ৰাকৈ এণ্ট্ৰেন্স এক্সামিনেশ্যন অনুষ্ঠিত নহ'ব VKNRLৰ কাৰণে। আপোনালোকে যদি GNM শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সত যদি GNMৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন দিছিলে তাত আপোনালোকৰ ৰিজাল্ট অলৰেডি দিছে আৰু সেইটো ৰিজাল্টৰ ওপৰতে আপোনালোকৰ VKNRLত এডমিশ্যন হ'ব। আৰু এতিয়া আপোনালোকৰ যিটো VKNRLৰ যিখন মানে ন'টিফিকেশ্যন আহিছে এপ্লাই কৰিবৰ কাৰণে সেই ন'টিফিকেশ্যনখন আপোনালোকক দেখাই আছোঁ। আৰু তাৰপিছতে আৰু এখন ন'টিচ প্ৰকাশ কৰিছিলে VKNRL স্কুল অফ নাৰ্ছিং ফালৰ পৰা। এইখন 5 তাৰিখ 8 মাহ 2024 তাৰিখত প্ৰকাশ কৰিছিলে আৰু এইখনত উল্লেখ কৰিছে যে GNM এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024 উইল শিডিউল টু হেল্প অন 11/8/2024 ছানডে, অৰ্থাৎ 11 তাৰিখ 8 মাহ 2024 তাৰিখ ছানডেৰ দিনাখন 11 বজাৰ পৰা 1 বজালৈকে অনুষ্ঠিত হ'ব এণ্ট্ৰেন্স এক্সামিনেশ্যন। আৰু এইটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যিখন ন'টিচ আছে তাতে উল্লেখ কৰিছে। আৰু ইয়াত উল্লেখ কৰিছে যে ফৰ ফ্ৰেছ এডমিট কাৰ্ড মে লগ ইন টু এপ্লিকেশ্যন পৰ্টেল ইউনিভাৰ্চিটি ৱেবছাইট www.ssuhs.in। এইটো ৱেবছাইটৰ জৰিয়তে 7 তাৰিখ 8 মাহ 2024 তাৰিখত আপোনালোকৰ এডমিট পাব বুলিও এখন ন'টিচ প্ৰকাশ কৰিছিলে। আৰু তাৰপিছতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ যিটো GNMৰ এক্সাম অনুষ্ঠিত হৈছিল সেইটো ৰিজাল্ট দিছিলে আৰু দিয়াৰ পিছত এতিয়া আকৌ VKNRLে নতুনকৈ এখন ন'টিচ প্ৰকাশ কৰিছে এডমিশ্যনৰ কাৰণে। আৰু এই ন'টিচখন হ'ল 19 তাৰিখ 9 মাহ 2024 তাৰিখত আহিছে। এই ন'টিচখনত উল্লেখ কৰিছে যে এডমিশ্যন ন'টিচ ফৰ GNM কোৰ্ছ ছেশ্যন 2024-25। ইয়াত উল্লেখ কৰা মতে অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম এলিজিবল ফিমেল কেণ্ডিডেট who have qualified GNME conduct by শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ গুৱাহাটী ফৰ এডমিশ্যন ইনটু 3 year জেনাৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী। ইয়াত উল্লেখ কৰিছে অনলাইন এপ্লিকেশ্যন যিসকলে অলৰেডি
শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সত GNMৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন দিছিলে সেইসকল কেণ্ডিডেটে এই VKNRL স্কুলত অনলাইন এপ্লিকেশ্যন কৰিবৰ কাৰণে ইয়াত নটিছখন দিছে, আবেদন কৰিবৰ কাৰণে নটিছখন দিছে। আৰু ইয়াত উল্লেখ কৰিছে যে অনলাইন এপ্লিকেশ্যন ফৰ্ম উইল বি এভেইলেবল এট দ্য স্কুল ৱেবছাইট, এইটো VKNRL স্কুল নাৰ্ছিং admission.in, এইটো ফ্ৰম 19/9/2024 অৰ্থাৎ 19 তাৰিখ 9 মাহ 2024 পৰা 25 তাৰিখ 9 মাহ 2024 তাৰিখলৈকে আপোনালোকক এপ্লাই কৰিব দিছে। The online application form must be filled up after carefully going through the guidelines given in the website. ৱেবছাইটত যিখিনি গাইডলাইন দিয়া আছে এই গাইডলাইনৰ ওপৰত ভিত্তি কৰি আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব। এপ্লিকেশ্যন ফৰ্ম উইল ন লংগাৰ বি এভেইলেবল আফটাৰ 25/9/2024 অৰ্থাৎ 25 তাৰিখ 9 মাহৰ পিছত আপোনালোকে আকৌ এপ্লাই কৰিব নোৱাৰিব। গতিকে তাৰ আগতে আপোনালোকক এপ্লাই কৰিব দিছে। গতিকে এইখন এডমিশ্যন নটিছ হয় আৰু এই নটিছখনত আপোনালোকে গম পালে অনলাইন এপ্লিকেশ্যন কৰিব দিছে যিসকলে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অধীনত GNMৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন দিছিলে সেইসকল ফিমেল কেণ্ডিডেটক VKNRL স্কুলৰ ফালৰ পৰা এপ্লাই কৰিব নটিছ দিছে। তো এইখিনিলৈকে আপোনালোকে গম পালে। এতিয়া আপোনালোকৰ ইলিজিবিলিটিটো মই আপোনালোকক দেখাই আছোঁ। ইয়াত চাব, ইয়াত আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিছে। ইয়াত এপ্লিকেশ্যন মাষ্ট বি এ ফিমেল কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ ইণ্ডিয়া। এইখিনি মোৰ আগৰ ভিডিঅ' দিয়া আছে অলৰেডি, আৰু আপোনালোকে যদি চাই স্ক্ৰীনশ্বট মাৰি চাব। ভিডিঅ'টো বেছি দীঘলীয়া হৈ আছে, সেইটো কাৰণে মই এইটো এনেকৈ দেখাইছোঁ। আপোনালোকে স্ক্ৰীনশ্বট মাৰি চাই ল'ব আপোনালোকৰ ইলিজিবিলিটিসমূহ। বয়সটো ইয়াত দিছে 17 পৰা 35 বছৰলৈকে। এতিয়া ইয়াতে চাব আপোনালোকৰ যিটো GNMৰ এপ্লাইৰ কাৰণে যিখন গাইডলাইনছ দিছিলে গাইডলাইনখিনি আপোনালোকে ইয়াত চাব। বিফৰ ফিলিং এপ্লিকেশ্যন ফৰ্ম প্লিজ স্কেন কেয়াৰলি দ্য বিল' মেনশ্যন ডকুমেণ্ট টু আপলোড ইন দ্য অনলাইন পৰ্টেল। অনলাইন পৰ্টেলত আপোনালোকে এইসমূহ ডকুমেণ্ট স্কেন কৰি PDF বনাই আপলোড কৰিব লাগিব। আৰু সেই বিষয়ত ইয়াত স্পষ্টভাৱে উল্লেখ কৰি দিছে। আপোনালোকে স্ক্ৰীনশ্বট মাৰি চাই ল'ব। মই এইবিলাক কৈ থাকিলে বহুত দীঘলীয়া হ'ব। স্কেন কপি অফ GNME স্ক'ৰ কাৰ্ড ইন PDF ফৰ্মেট, ফাইল চাইজ 1 MB। আপোনালোকে GNMত যিটো এণ্ট্ৰেন্স এক্সামিনেশ্যন দিছিলে তাতে আপোনালোকৰ ৰিজাল্ট দিছে, আৰু ৰিজাল্টত যিখন আপোনাৰ স্ক'ৰ কাৰ্ড পাইছে যে আপোনাৰ ৰেংক কিমানলৈকে আহিছে, আপোনাৰ ৰেংকটো কিমান হয়, এনেকুৱা এখন স্ক'ৰ কাৰ্ড আপোনালোকে পাই গৈছে। আৰু সেই স্ক'ৰ কাৰ্ডখন স্কেন কৰি PDF বনাই PDFৰ চাইজটো 1 MB বনাই আপোনালোকে আপলোড কৰিব লাগিব। আৰু বাকীখিনি ইয়াতে চাই ল'ব। গোটেইখিনি কৈ থাকিলে বহুত দীঘলীয়া হয়। স্ক্ৰীনশ্বট মাৰি আপোনালোকে চাই ল'ব। স্ক'ৰ কাৰ্ডখন আপোনালোকে প্ৰথমতে দিব কৈছে, আৰু বাকীখিনি গোটেইখিনি ডকুমেণ্ট দিবই লাগিব। আৰু ইয়াতে চাই ল'ব আপোনালোকে। ইয়াতে ভালকৈ চাব যে স্ক'ৰ কাৰ্ড অফ GNME এইটো আপোনালোকক কৈ দিলোঁ। এইজ প্ৰুফ লাগিব, বাৰ্থ চাৰ্টিফিকেট নাইবা এডমিট কাৰ্ড হ'লে হ'ব। তাৰপিছত PRC লাগিব আপোনালোকৰ। PRCটো লাগিবই, এইটো মাষ্ট বি PRC নাইবা ডমিচাইল চাৰ্টিফিকেট ইছ্যু বাই ডেপুটি কমিশ্যনাৰ অৰ্থাৎ DC অফিচৰ পৰা বা ছাব ডিভিজনেল অফিচৰ পৰা আপোনালোকে PRCখন দিব লাগিব। আৰু কাষ্ট চাৰ্টিফিকেট যদি ST SC হয় তেনেহ'লে কাষ্ট চাৰ্টিফিকেট দিব লাগিব। আৰু কাষ্ট চাৰ্টিফিকেট ইন OBC যদি OBC কাষ্টৰ কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকেতো OBC কাষ্ট চাৰ্টিফিকেটখন দিবই লাগিব। তাৰ উপৰিও আপোনালোকে নন ক্ৰিমিনেল এয়াৰ চাৰ্টিফিকেট যিখন NCL বুলি কওঁ সেইখন চাৰ্টিফিকেটো আপোনালোকে দিব লাগিব। EWS চাৰ্টিফিকেট লাগিব। স্কুল ফ্ৰম হোৱাৰ ক্লাছ 10 পাছ, য'ৰ পৰা 10 পাছ কৰিছে এই চাৰ্টিফিকেটসমূহ লাগিব। HS মাৰ্কশ্বিট লাগিব। ছাপৰ্টিং ডকুমেণ্ট ফৰ PWD ইফ ANM ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট যদি আপোনালোকৰ ANMৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আছে সেইখনত দিলে ভাল হ'ব, দিব পাৰিব সেইখনত। তো এতিয়া আপোনালোকে গম পালে, সম্পূৰ্ণ ডিটেইলছখিনি গম পালে, আৰু মই আশা কৰিছোঁ আপোনালোকৰ যিখিনি কনফিউশ্যন আছিল সেই কনফিউশ্যনখিনি আপোনালোকৰ দূৰ হৈ গ'ল। আৰু VKNRLৰ পৰা যিখন এডমিশ্যন নটিছ আহিছে এইখন আপোনালোকে এতিয়া গম পাই গ'ল যে এইখনত এপ্লাই কৰিব দিছে। কিন্তু যিসকলে GNME এণ্ট্ৰেন্স এক্সামিনেশ্যন দিছিলে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সত সেইসকলকহে এপ্লাই কৰিব দিছে। আৰু VKNRLে কোনো ধৰণৰ ছেপাৰেটকৈ বা এক্সট্ৰাকৈ আকৌ এণ্ট্ৰেন্স এক্সামিনেশ্যন নাপাতে। আপোনালোকে GNMত এণ্ট্ৰেন্স এক্সামিনেশ্যন দিয়াতে যিখিনি নম্বৰ পাইছিলে
স্ক'ৰৰ কাৰ্ডসমূহ আপোনালোকৰ চাব আৰু সেই স্ক'ৰৰ ওপৰত সেই নম্বৰৰ ওপৰত ভিত্তি কৰি আপোনালোকক এডমিশ্যন দিব। গতিকে আপোনালোকে এপ্লাইটো কৰি দিব আৰু আপোনালোকক কাউন্সেলিঙত মাতিব। কাউন্সেলিঙত যাই আপোনালোকৰ এই ডকুমেণ্টখিনি লৈ যাব লাগিব। যিখিনি ডকুমেণ্ট আপুনি অনলাইনত এপ্লাই কৰিব সেই ডকুমেণ্টসমূহ আপোনালোকে লৈ যাব লাগিব আৰু তাতে আপোনালোকক চাব। চোৱাৰ পিছত আপোনালোকৰ ৰেংকটো চাব। চোৱাৰ পিছত আপোনালোকক কাউন্সেলিঙৰ জৰিয়তে চিলেকশ্যন কৰিব। যদিহে আপোনালোকে পায় তেনেহ'লে 1 অক্টোবৰৰ পৰা আপোনালোকৰ নামভৰ্তি আৰম্ভ হ'ব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। কেনেকুৱা পালে জনাব। বহুতে সুধি আছিলে যে মই এপ্লাই কৰিব পাৰিম নে নাই, GNMত এক্সাম দিয়াসমূহে লাগে নে নালাগে। এই কমেণ্টসমূহ পাই থকাৰ পিছত মই ভিডিঅ' এটা বনাব বাধ্য হ'লোঁ। আৰু এইটো কনফিউশ্যন লগাৰ এটাই উদ্দেশ্য, আপোনালোকে ক্লিয়াৰলি ভিডিঅ'বিলাক চোৱা নাই। আগতেও এনেকুৱা ভিডিঅ' দিয়া আছিলে। যদি আগৰ ভিডিঅ'সমূহ চালে হয় তেনেহ'লে আপোনালোকৰ এইটো কনফিউশ্যন নাথাকে। ডাইৰেক্ট এডমিশ্যনৰ নটিচৰ ভিডিঅ'টো চাইছে কাৰণে আপোনালোকৰ কনফিউশ্যনটো লাগিছে। এতিয়া মই গোটেইখিনি ভিডিঅ' একলগ কৰি আকৌ নতুন এটা ভিডিঅ' বনাব লগা হ'ল আৰু সেইটো কাৰণে ভিডিঅ'টো বহুত দীঘলীয়া হ'ল। গতিকে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্টত জনাব। যদি কিবা সুধিব লগা আছে কমেণ্ট কৰি সুধিব। ভাল লাগিলে লাইক এটা কৰি দিব আৰু এই খবৰটো যাতে সকলোৱে পায় ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে। বাই বাই।